শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, সামাজিক ন্যায় আৰু জলসম্পদ বিভাগৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত উদ্যমিতা বিভাগৰ আয়ুক্ত সচিব শ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী ডাঙৰীয়া, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী অজয় তিৱাৰী ডাঙৰীয়া, ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰকে আদি কৰি আজিৰ সভাত উপস্থিত চৰকাৰী বিষয়াসকল, আমাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ, যোৱা বছৰ বাৰ্ষিক বাজেট প্ৰস্তুত কৰাৰ সময়ত অসমৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কেইবাটাও জনকল্যাণমূলক আঁচনি ঘোষণা কৰিছিল। 1 এপ্ৰিলৰ পৰা বাজেটৰ ৰূপায়ণৰ কাম আৰম্ভ হয় আৰু এই কেইটা দিনৰ ভিতৰত আমি বাজেটত ঘোষণা কৰা আঁচনিসমূহ ধৰাতললৈ আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। যোৱাবাৰৰ বাজেট বক্তৃতাত বা এই বছৰৰ বিত্তীয় বৰ্ষত উন্নয়নমূলক আৰু জনকল্যাণমূলক আঁচনি কেইবাটাও হাতত লোৱা হৈছিল আৰু সেয়েহে আমি প্ৰতিটো বিভাগকে বিভিন্ন আঁচনিসমূহ ৰূপায়ণৰ বাবে ভগাই দিছিলোঁ। মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি, মুখ্যমন্ত্ৰীৰ CM ফ্লাইট আঁচনি, এই ধৰণৰ 3টা আঁচনি ৰূপায়ণৰ দায়িত্ব আমি দক্ষতা আৰু উদ্যমিতা বিভাগক অৰ্পণ কৰিছিলোঁ আৰু 3খন আঁচনিয়ে আজি এটা নিৰ্দিষ্ট গতিত আগবাঢ়িছে। আমাৰ বাবে এখন গুৰুত্বপূৰ্ণ আঁচনি আছিলে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। সাধাৰণতে আমি বিশেষকৈ যি মধ্যবিত্ত সমাজৰ যুৱক যুৱতী আছে, দেউতাক মাকে গ্ৰেজুৱেশ্যন পঢ়াৰ পিছত অনুভৱ কৰে যে আজি মোৰ ল'ৰা বা ছোৱালীয়ে গ্ৰেজুৱেশ্যন পালে আৰু তেওঁলোকে আজিৰ পৰা এটা নতুন জীৱন আৰম্ভ কৰিব। গ্ৰেজুৱেশ্যন পোৱাৰ পিছত বহু ল'ৰা ছোৱালীয়ে, বহুত যুৱক যুৱতীয়ে দেউতাক মাকক টকা খুজিবলৈ টান পায় বা বিভিন্ন মানসিক কাৰণত টকা পইচা নোখোজে। কটন কলেজৰ হোষ্টেলত মই আছিলোঁ আৰু সেইকাৰণে আমাৰ মধ্যবিত্ত সমাজে সন্মুখীন হোৱা, যিহেতু আমাৰ লগত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে পঢ়িছিল, এই সমস্যাবিলাক মই ওচৰৰ পৰা দেখিছিলোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু সদ্য উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা সন্মুখীন হোৱা সমস্যাসমূহ। প্ৰথম সদায় সমস্যা আহে কলেজৰ এডমিশ্যন ফিজ লৈ। কলেজত এডমিশ্যন ফিজৰ সমস্যাৰ পিছত দ্বিতীয় সমস্যা আহে হোষ্টেলৰ মেছ ডিউজ, কলেজলৈ অহা যোৱা খৰচ আৰু কলেজ পাছ কৰাৰ পিছত কৰ্মসংস্থাপনৰ যিটো প্ৰয়োজনীয়তা, তাক আমি কেনেকৈ পূৰণ কৰিম। মুখ্যমন্ত্ৰী হোৱাৰ দিনৰে পৰা আমাৰ যুৱক যুৱতীয়ে সন্মুখীন হোৱা সমস্যাবিলাক সমাধানৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছোঁ আৰু তাৰে প্ৰয়াস আৰু প্ৰচেষ্টাৰ অংগ হিচাপে কেইবাটাও নতুন আঁচনি আমাৰ চৰকাৰে হাতত লৈছে। আজি অসম চৰকাৰে বিগত 6-7টা বছৰত আমি যুৱক যুৱতীসকলৰ নামভৰ্তি ক্লাছ 11ৰ পৰা পোষ্ট গ্ৰেজুৱেটলৈকে আমি সম্পূৰ্ণ বিনামূলীয়া কৰিছোঁ। উচ্চ মাধ্যমিক
আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফৰ্ম ফিল আপৰ সময়ত যাতে দেউতাকে কাৰোবাৰ পৰা টকা ঋণ ল'ব নালাগে তাৰ কাৰণে আমি ফৰ্ম ফিল আপো বিনামূলীয়া কৰিছোঁ। কলেজত শিক্ষা টকা পইচাৰ অভাৱত যাতে আমাৰ ছাত্ৰীসকলে কম আধা বাটত সামৰিব নালাগে তাৰ কাৰণে নিযুত মইনা আঁচনিৰ সৃষ্টি হৈছে। সেই শৃংখলতাতে আজি আমি আৰু এটা আঁচনি হাতত লৈছোঁ, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। মই যিমান দূৰ জানো বা মই ষ্টাডি কৰিছোঁ, ভাৰতৰ কোনো ৰাজ্যতে এই আঁচনিটো নাই। যি ধৰণে নিযুত মইনা আঁচনি অসমৰ এটা ব্যতিক্ৰমী আঁচনি, এই আঁচনিটো আমাৰ বাবে এটা ব্যতিক্ৰমী আঁচনি। মোৰ প্ৰচেষ্টা আছিলে যে যুৱক যুৱতী গৰাকীয়ে আজি ডিগ্ৰী পাছ কৰাৰ লগে লগে দেউতাক মাকে এটা মানসিকভাৱে যুৱক যুৱতীজনে এটা সিদ্ধান্ত লয় যে আজিৰ পৰা দেউতা মাৰ পৰা টকা পইচা নোখোজো। কিন্তু আমাৰ ইয়াত কেম্পাছ ৰিক্ৰুটমেণ্ট নাই যে পাছ কৰা দিনাখনৰ পৰাই আমি দৰমহা পাম। গতিকে নোখোজো বুলি কৈও আকৌ মাকক গৈ টকাটো খুজিবলগীয়াই হয়, কাৰণ চলাৰ কাৰণে বিকল্প পথৰ সন্ধান নাথাকে। আজি আমি অসমত বহুত সম্ভাৱনাৰ সৃষ্টি কৰিছোঁ আৰু মই ভাবোঁ যে আহিবলগীয়া দিনত আমাৰ ৰাজ্যত সম্ভাৱনা আৰু বৃদ্ধি হ'ব। কিন্তু সম্ভাৱনাসমূহ নিজৰ জীৱনৰ লগত খাপ খোৱাকৈ তাক বিচাৰি উলিওৱা, তাৰ বাবে নিজক প্ৰস্তুত কৰাৰ বাবে অন্ততঃ এটা বছৰ আমাক সময় লাগে। আৰু সেইকাৰণে এই বছৰৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে এটা বছৰ আমি সেই যুৱক যুৱতীক প্ৰতি মাহত ২৫০০ টকাকৈ আমি এবছৰৰ বাবে এটা বৃত্তি প্ৰদান কৰিম। ই নিবনুৱা ভাত্তা নহয়, কাৰণ আমি ভাবোঁ যে এটা বছৰ চৰকাৰে সমৰ্থন দিলে ল'ৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব। আৰু অসমত যদি কোনোবাই আজি সঁচাকৈয়ে নিজক সংস্থাপিত কৰিব খোজে, লোকসেৱা আয়োগৰ পৰীক্ষা আজি ট্ৰান্সপাৰেণ্ট পৰীক্ষা, আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন আজি এটা ট্ৰান্সপাৰেণ্ট পৰীক্ষা, আজি অসমত ছেমি কণ্ডাক্টৰৰ দৰে উদ্যোগ স্থাপনে ইণ্ডাষ্ট্ৰিয়েল এমপ্লয়মেণ্টৰ এটা নতুন পথ মুকলি কৰিছে। আৰু কেইদিনমান আগতে আমি CM ফ্লাইট, য'ৰ জৰিয়তে ফৰেন লেংগুৱেজৰ শিক্ষাৰ জৰিয়তে জাপান, ছাউথ কোৰিয়া, ছিংগাপুৰতো আমি নিয়োগৰ এখন নতুন বজাৰ আমি সৃষ্টি কৰিব বিচাৰিছোঁ। সমান্তৰালভাৱে আমাৰ দেশৰ উন্নয়নৰ লগত খাপ খুৱাই ৰাজ্যৰ বাহিৰতো কৰ্মসংস্থাপনৰ ব্যৱস্থা নিশ্চিতভাৱে আগতকৈ আজি বহুখিনি আগবাঢ়িছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ দৰে আঁচনিৰ জৰিয়তে আমি আত্মসংস্থাপনৰ সুবিধা দিওঁ। প্ৰধানমন্ত্ৰীয়ে মুদ্ৰাৰ দৰে আঁচনিৰ জৰিয়তে উদ্যমিতাক সাৱটি ল'ব বিচৰা ল'ৰা ছোৱালীৰ কাৰণে উইদাউট মৰ্টগেজ বেংকত লোনৰ ব্যৱস্থা কৰিছে। ৰাজ্য চৰকাৰে ২ লাখৰ পৰা ৫ লাখ টকালৈকে আৰ্থিক অনুদানৰ ব্যৱস্থা আৰম্ভ কৰিছে। আৰু ষ্টাৰ্টআপ ইনোভেশ্যনতো আজি আমাৰ ল'ৰা ছোৱালী জড়িত হৈছে। মই বিশ্বাস কৰোঁ যে এই এটা বছৰৰ আৰ্থিক ছাপোৰ্টে বা অৰ্থনৈতিক ছাপোৰ্টে প্ৰত্যেকগৰাকী যুৱক যুৱতীক এটা সুস্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰিব। নহ'লে আউট অফ ডেছপাৰেশ্যন কেতিয়াবা আমি য'ত আমাৰ
এক প্ৰকাৰ ক'ব গ'লে য'ত আমি যাব খোজো সময় লাগে সেই সময়খিনি নোপোৱাৰ কাৰণে কেতিয়াবা য'ত আমি যাব নিবিচাৰো বা জীৱনৰ যিটো সেকেন্ড এণ্ড থাৰ্ড চইচ হয় তাক আমি সাৱটি ল'ব লাগে এটা বছৰৰ সুস্থিৰতাই এটা বছৰৰ সমৰ্থনে আমাক আমাৰ ভাষাত ক'ব গ'লে খুব ঠাণ্ডা কৰি নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাত আমাক সহায় কৰিব সেইবাবে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2027 চনৰ জানুৱাৰীৰ 31 তাৰিখলৈকে প্ৰতি মাহত আমি 2,500 টকাকৈ আমাৰ গ্ৰেজুৱেশ্যন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যিটো নতুন বেটছ পাছ কৰিব 2026ত আমি তেওঁলোকক দিম তাৰ পিছৰ বছৰ যি 2027ত পাছ কৰিব তেওঁলোকক আমি দি গৈ থাকিম আঁচনিখন নতুন আমি একেলগে যদি আমি কওঁ যে নহয় সকলোবোৰ গ্ৰেজুৱেট পাছ কৰি থকা সকলক দিম তেতিয়াহ'লে আমাৰ আঁচনিৰ স্পিৰিটটো কম্প্ৰমাইজ হয় কাৰণ আমি বিচাৰো যে এবছৰতকৈ যিসকল এতিয়াও নিবনুৱা হৈ আছে তেওঁলোকক যদি আমি সমৰ্থন কৰো ই এক নিবনুৱা ভাত্তালৈ ৰূপান্তৰ হ'ব ইয়াক আমি আনএমপ্লয়মেণ্ট এলাউন্স হিচাপে দিব খোজা নাই ইয়াক আমি এটা ইনসেন্টিভ টু ডু সামথিং গুড ফৰ দ্য সোসাইটি টু গ্ৰেব দ্য অপৰচুনিটি আমি ইয়াক এটা ইনসেন্টিভ দিব খুজিছো which is distinct from unemployment allowance সেইবাবে আমি 2025 চনত পাছ কৰা সকলো গ্ৰেজুৱেটক ইয়াত সামৰি লম with some exception যদি আজি আমাৰ ছোৱালী সকলে গ্ৰেজুৱেট পাছ কৰি পোষ্ট গ্ৰেজুৱেট পঢ়াৰ সিদ্ধান্ত লৈছে তেওঁলোকে চৰকাৰৰ পৰা ইতিমধ্যে 2,500 টকাকৈ লাভ কৰি আছে আৰু নেক্সট 4 বছৰ তেওঁলোকে পাই থাকিব নিযুত মইনা আঁচনিৰ অধীনত সেই কাৰণে যিসকলে নিযুত মইনা আঁচনিৰ বেনিফিচিয়াৰী তেওঁলোকক আমি এই আঁচনিখনৰ জৰিয়তে পুঁজি আগবঢ়াব বিচৰা নাই আদাৰৱাইজ তেওঁলোকে 5,000 টকা পাবগৈ নিযুত মইনাৰ জৰিয়তে 2,500 আৰু জীৱন প্ৰেৰণাৰ জৰিয়তে 2,500 5,000 হ'বগৈ ডুপ্লিকেসি নহবৰ কাৰণে আমি নিযুত মইনা আঁচনিৰ অধীনত যিসকলে ইতিমধ্যে চৰকাৰৰ পৰা 2,500 টকাকৈ পোৱা আৰম্ভ কৰিছে তেওঁলোক এই আঁচনিখনৰ বাবে আমি তেওঁলোকক বিবেচনা কৰিব খোজা নাই দ্বিতীয়তে যিসকলে প্ৰাইভেট ইউনিভাৰ্চিটিত পঢ়ে ৰয়েল গ্লোবেলে হওক ডাউনটাউন ইউনিভাৰ্চিটি হওক আমি বৰ্তমান ধৰি লৈছো যে তেওঁলোকৰ পিতৃ মাতৃৰ এটা আৰ্থিক স্থিতি আছে ল'ৰা ছোৱালীক সহায় কৰিবৰ বাবে এই বছৰ আমি তেওঁলোকক আঁচনিত অনা নাই কিন্তু ভৱিষ্যতে প্ৰয়োজন হলে আমি শংকৰদেৱ ইউনিভাৰ্চিটি হওক বা প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটি হওক কৃষ্ণগুৰু আধ্যাত্মিক মহাবিদ্যালয় হওক যিখিনি সামাজিক ক্ষেত্ৰৰ বিশ্ববিদ্যালয় আছে অৰ্থাৎ যিসমূহ আউনিয়াটি সত্ৰৰ বিশ্ববিদ্যালয় আছে যিখিনি প্ৰফিট নোহোৱা বিশ্ববিদ্যালয় আছে বা সামাজিক সংগঠনে স্পন্সৰ কৰা বিশ্ববিদ্যালয় আছে তেওঁলোকক আমি অনাগত দিনত বিবেচনা কৰাৰ কথা আমি নিশ্চয় চিন্তা কৰিম ইয়াৰ পিছত যাৰ পিতৃ মাতৃ চৰকাৰী চাকৰিয়াল তেওঁলোকক আমি এই আঁচনিত নলওঁ কিন্তু চতুৰ্থ বৰ্গৰ যদি আমাৰ পিতৃ যদি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হয় তেতিয়াহ'লে তেওঁক আমি এই আঁচনিত বিবেচনা কৰিম যাতে আমাৰ চৰকাৰতো যিগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী যিহেতু ইমান দৰমহা নাপায় তেওঁলোকৰ সন্তানক এই আঁচনিৰ ক্ষেত্ৰত আমি ডেফিনেটলি কনসিডাৰ কৰিম স্বাভাৱিকভাৱে
মন্ত্ৰী বিধায়কৰ সন্তানক আমি এই আঁচনিত কনচিডাৰ নকৰোঁ তাৰ উপৰি যিসকল পঞ্জীভুক্ত ঠিকাদাৰ বা যিসকল পিতৃ মাতৃৰ বাৰ্ষিক উপাৰ্জন 10 লাখ টকাতকৈ বেছি তেওঁলোককো আমি এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিব বিচৰা নাই মই ভাবোঁ যে এই আঁচনিখন এখন সম্পূৰ্ণ নতুন আঁচনি কোনো ৰাজ্যত কেতিয়াও প্ৰণয়ন নকৰা এখন নতুন আঁচনি ই আমাৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক এটা আশাৰ প্ৰেৰণা যোগাব আঁচনিখন যে খুব প্ৰয়োজনীয় তাক মই কেনেকৈ অনুভৱ কৰিছোঁ যোৱা মাহত মই যেতিয়া বিটিচি ইলেকশ্যনত ব্যস্ত আছিলোঁ বা আজি যোৱা কেইটামান দিনতো মই যেতিয়াই ৰাজহুৱা সভা কৰিব গৈছোঁ কোনোবাজন নহয় কোনোবা যুৱকে মোক আহি সুধিছে যে ছাৰ জীৱন প্ৰেৰণা আঁচনিখন কেতিয়া লঞ্চ কৰিব তাৰ মানে এই আঁচনিখন ইতিমধ্যে লঞ্চ নকৰাৰ আগতেই ই জনপ্ৰিয় হৈছে আৰু আমি কথা পাতি থাকোঁতে 8খন এপ্লিকেশ্যন আহিয়ে গৈছে অলৰেডি পোৰ্টেলত 8খন এপ্লিকেশ্যন আহি জমা হৈছে জাষ্ট পোৰ্টেলটো মুকলি কৰি দিয়াৰ লগে লগে মই ভাবোঁ এতিয়া হয়তো আৰু কেইটামান বাঢ়ি গ'ল আৰু নাও ইট ইজ 27 তো 27 জনে ইতিমধ্যে আবেদন কৰিছে তাৰ মানে আমি বুজি পাওঁ যে এই আঁচনিখনৰ কিমান প্ৰয়োজনীয়তা আছিল কিছুমান আঁচনি চৰকাৰে ভোটৰ কাৰণে দিয়ে যে এই আঁচনি দিলে আমি ভোট পাম কিন্তু কিছুমান আঁচনি আউট অফ নেচেচিটি জন্ম হয় যে ই প্ৰয়োজন আৰু এই আঁচনিখন নহ'লে আমি চলিব নোৱাৰিম এই ধৰণৰ মই ভাবোঁ যে ইন ডেইজ টু কাম এই আঁচনিখন এটা নেচেচিটিলৈ ৰূপান্তৰ হ'ব কাৰণ গ্ৰেজুৱেট পাছ কৰাৰ পিছত ল'ৰা ছোৱালীয়ে দেউতাকক টকা পইচা খুজিব খুব টান পায় আৰু আমি যিহেতু সকলোৱে সেই ফেজটোৰ মাজেৰে আহিছোঁ সো আমি তাক অনুভৱ কৰিব পাৰোঁ মই আশা কৰিম যে আমি নৱেম্বৰ মাহৰ ভিতৰত আবেদনৰ প্ৰক্ৰিয়া আমি শেষ কৰিম ডিচেম্বৰত আমি কলেজ ইউনিভাৰ্চিটিৰ ভিতৰত ভেৰিফিকেশ্যন কৰিম জানুৱাৰীৰ এণ্ডত নহ'লে ফেব্ৰুৱাৰীত আমি এই পুঁজি দিব আৰম্ভ কৰিম বা যেতিয়া আমি নিদিওঁ কিয় ইট উইল বি ফৰ 1 year আৰু এবছৰৰ কাৰণে আমি দিম গতিকে ইৰেস্পেক্টিভ অফ দ্য ফেক্ট যে কেতিয়া আমি আৰম্ভ কৰিম আমি এবছৰৰ কাৰণে পাম অহা বছৰক আমি ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ মাহটো আৰু অলপ আগুৱাই দিব পাৰিম যাতে পাছ কৰাৰ লগে লগে ল'ৰা ছোৱালীখিনিয়ে এই সুবিধা পাব পাৰে মই পুনৰ এবাৰ অসমৰ সকলো এই বছৰ 2025 চনত স্নাতক পাছ কৰা সকলো যুৱক যুৱতীলৈ মই অভিনন্দন জনাইছোঁ আৰু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনত অন্তৰ্ভুক্ত হ'বলৈ আহ্বান জনাইছোঁ ইয়াত কোনো সিলেকশ্যন নাই যে অমুকক দিম তমুকক দিম ইট ইজ এ ইউনিভাৰ্চেল স্কিম এক্সক্লুশ্যন ক্ৰাইটেৰিয়াখিনিক বাদ দি বাকী আমি সকলোকে আঁচনিখনত ল'ম অসমৰ বাহিৰত যদি কোনোবাই আজি কাম কৰি পঢ়িব গৈছে বা দিল্লীত থাকি IASৰ কাৰণে প্ৰিপেয়াৰ কৰিছে কৰবাত থাকি ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে অসমত নাথাকিলেও অসমৰ বিশ্ববিদ্যালয়ৰ পৰা যদি তেওঁলোকে ডিগ্ৰী পাছ কৰিছে 2025ত তেওঁলোকেও ইয়াত আবেদন কৰিব পাৰিব সকলোকে আকৌ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম